এখন ভিতৰুৱা গাঁৱৰ এগৰাকী কণমানিয়ে বিহাৰতে জিলিকাই তুলিছে লখিমপুৰৰ নাম। খেলো ইণ্ডিয়াত য়োগাৰ জৰিয়তে উজ্বলি উঠিছে আমতলাৰ গীতাশ্ৰী দলে নামৰ কণমানিজনী। লখিমপুৰৰ সৰু এখন গাঁও আমতলা পাথৰচুকৰ পৰা মই অসমক প্ৰতিনিধিত্ব কৰি বিহাৰ পাটনাত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া ওমেন কম্পিটিশ্যনত মই আৰ্টিষ্টিক ছিংগলত 3rd পজিশ্যন পাবলৈ সক্ষম হৈছোঁ আৰু আৰ্টিষ্টিক গ্ৰুপত 4th পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। কণমানিজনীয়ে য়োগাৰ জৰিয়তে অৰ্জন কৰিছে ইটোৰ পাছত সিটো এৱাৰ্ড। পাঞ্জাৱ নেশ্যনেলত মই 2022 চনত মই পাঞ্জাৱ নেশ্যনেলত গ'ল্ড মেডেল পাইছিলোঁ আৰু গুৱাহাটীৰ সাহিত্য সভা ভৱন ৰাম গোস্বামী সেউজীয়া দেশৰ কবি ৰাম গোস্বামী জন্ম শুৱনিত মই 3rd পজিশ্যন পাবলৈ সক্ষম হৈছিলোঁ আৰু ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনত মই 3rd পজিশ্যন পাবলৈ সক্ষম হৈছিলোঁ। তাৰ সপোন এগৰাকী য়োগাৰ প্ৰশিক্ষক হোৱাৰ লগতে দক্ষ CID অফিচাৰ হোৱাৰ। আগলৈ সপোন কি আছে তোমাৰ, কি হোৱাৰ সপোন? আগলৈ মোৰ য়োগা কোচ হোৱাৰ আৰু CID অফিচাৰ। গীতাশ্ৰী প্ৰশিক্ষণ লোৱা আৰ্ট য়োগাৰ প্ৰশিক্ষকগৰাকীও শুভেচ্ছা জনালে গীতাশ্ৰীক। সি ভাল লাগিছে তাই তাত পোৱাৰ কাৰণে। যেতিয়া তাই তাত পাইছে এইটো নিউজ পোৱাৰ লগে লগে মই ইমানেই হেপী হৈছোঁ মানে ক'ব নোৱাৰোঁ, কাৰণ এটা আমাৰ লখিমপুৰত প্ৰথমবাৰৰ বাবে পাইছে তাই গীতাশ্ৰী দলে। আমাৰ আগতেও আপোনালোকে দেখুৱাইছে বা আপোনালোকে দেখিবলৈ পাইছে চাগে, আমাৰ ইয়াতে সূৰ্যপুত্ৰ এৱাৰ্ড পাইছে লখিমপুৰৰ প্ৰথম, আৰু আমাৰ য়োগা অলিম্পিয়াডত প্ৰথম পাইছে মোৰ ষ্টুডেণ্টে। তেনেকৈ গীতাশ্ৰী দলে এইবাৰ ফাৰ্ষ্ট পাইছে আমাৰ লখিমপুৰতে, আজিলৈকে কোনো লোকে পোৱা নাই। চ' সেইকাৰণে মই হেপী মোৰ ষ্টুডেণ্ট ফাৰ্ষ্ট পাইছে প্ৰথমতে। বাকী তাৰ কাৰণে মই বহুত গৌৰৱান্বিত গীতাশ্ৰীক লৈ বা মোৰ ছাত্ৰ ছাত্ৰীক লৈ পিনি। তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক অলিম্পিক পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়াস প্ৰশিক্ষকগৰাকী। মোৰ এতিয়া সপোন ইণ্ডিয়ান অলিম্পিক, আছাম অলিম্পিক আৰু আমাৰ 2026ত এছিয়ানছ গেম আহি আছে আৰু 2034ত আমাৰ অলিম্পিক্স আহি আছে। ত' তাত পাৰ্টিচিপেট কৰাম, মানে তাত পাওক নাপাওঁ কিন্তু পাৰ্টিচিপেট কৰাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি তাকে সপোন লৈছোঁ ল'ৰা ছোৱালীক আমি কেনেকৈ আগলৈ লৈ যাব পাৰোঁ বা খেলো ইণ্ডিয়া বা এইবোৰত যাতে পদক পাব পাৰে তাৰ কাৰণে চেষ্টা কৰি আছোঁ। নিজৰ শৰীৰ সুস্থ কৰি ৰাখিবলৈ তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰ্ট য়োগালৈ আহিবলৈ সকলোকে আহ্বান জনাইছে প্ৰশিক্ষকগৰাকী। য়োগা স্পৰ্টছৰ লগতে আমাৰ শৰীৰ হ'ব, নিজৰ হেল্থ ঠিক হৈ থাকিব, নিজৰ মন মগজু ঠিক হৈ থাকিব। আজিকালি দেখিছে আপোনালোকে আমাৰ ল'ৰা ছোৱালী নোখোৱা বস্তু খাইছে, নকৰিবলগীয়া কাম কৰিছে, কিন্তু ইয়াতে য়োগা স্পৰ্টছৰ লগতে আমাৰ সুস্থ হ'ব শৰীৰ আৰু মন সুস্থ হ'ব। আমাৰ ইয়াতে আমাৰ যোগা স্পৰ্টছৰ কাৰণে ট্ৰেইনিং হৈ আছে। বাকী ইয়াতে আমাৰ অনলি যোগা স্পৰ্টছতে নহয়, চবফালে আমাৰ হৈ আছে। মেডিটেশ্যন কৰাওঁ, আমি প্ৰাণায়াম কৰাওঁ আৰু ইয়াতে সূৰ্য নমস্কাৰ কৰোঁ, অন্যান্য এনেকৈ ব্যায়াম কৰাওঁ। তেওঁলোকক আমি আগুৱাই নিয়াৰ চেষ্টা কৰি আছোঁ। আমাৰ ইয়াতে এতিয়াও নামভৰ্তি চলি আছে, ষ্টুডেণ্টক আৰু লোৱা হৈ আছে। আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আমাৰ সৰু ডাঙৰ সকলোকে এডমিশ্যন লৈ আছোঁ। মৰ্ণিং 6:30 পৰা 7:30লৈকে ডাঙৰসকলৰ কাৰণে আৰু ইভিনিং 4 PM পৰা 6 PM লৈকে সৰু আৰু ডাঙৰসকলৰ কাৰণে। আপুনিও যদি য়োগাৰ জৰিয়তে শৰীৰ সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে হিন্দু গাঁৱত থকা আৰ্ট য়োগাৰ সৈতে যোগাযোগ কৰক 9387947102 অথবা 8638691539 নম্বৰত। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।